লাহৰীঘাটৰ তিনিচুকীয়াত যোৱা দেওবাৰে এটা অগ্নিকাণ্ডত 13টা পৰিয়াল বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল। গৰাখহনীয়াগ্ৰস্ত পৰিয়ালকেইটা অগ্নিকাণ্ডটো নিমিষতে সৰ্বশ্ৰান্ত হৈ গৈছিল। আজি এই পৰিয়ালকেইটাক লাহৰীঘাট আৰু বগলীপৰা আঞ্চলিক সমিতিৰ সহযোগত মৰিগাঁও জিলা আমছুৱে সহায়ৰ হাত আগবঢ়াইছে। অগ্নিকাণ্ডটোত ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক বাচন বৰ্তন, খাদ্য সামগ্ৰী, কাপোৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কিতাপ বহি আগবঢ়াইছে আমছুৱে। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত ও লাহৰীঘাট আঞ্চলিক সমিতি আৰু বগলীপাৰা আঞ্চলিকৰ পূৰ্ণ সহযোগিতাত আজি আমি যোৱা 23 তাৰিখে আমি তিনিচুকীয়াৰ 13টা পৰিয়ালৰ প্ৰায় 16টা বাসগৃহ সম্পূৰ্ণৰূপে অগ্নিত ভস্মীভূত হয়। সেই খবৰ পোৱাৰ লগে লগে আমি আহি পৰ্যবেক্ষণ কৰিছিলোঁ। এটা পৰ্যবেক্ষণ কৰিয়ে দেখা পাইছোঁ যে এই লোকসকল একেবাৰে দুখীয়া লোক হয় আৰু বিশেষকৈ আৰু পূৰ্বতে গৰাখহনীয়াগ্ৰস্ত লোক হয়। আমি সেই চেগতে আমি আমাৰ সংগঠনৰ ফালৰ পৰা এটা প্ৰয়াস কৰিছিলোঁ আৰু লাহৰীঘাটবাসী ৰাইজৰ সহযোগত আজি আমি কিঞ্চিত পৰিমাণে সাহায্য আমি প্ৰদান কৰিছোঁ। আৰু এই চেগতে আমি সমূহ ৰাইজক আহ্বান জনাওঁ যে বিশেষকৈ 13টা পৰিয়ালে আজি যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সকলোৱে যদি আমি কিঞ্চিত পৰিমাণে সহযোগিতা আগবাঢ়ো তেনেহ'লে নিশ্চয় সিহঁতৰ সমস্যা সমাধান হ'ব। আমি এনেধৰণৰ এই ক্ষেত্ৰত আমি সকলোকে ৰাইজক আমি আহ্বান জনাইছোঁ আৰু আমি যেনেকৈ সহায় আগবাঢ়িছোঁ, যিসকল ৰাইজে বিশেষকৈ আমাক সহায় সহযোগিতা আৰ্থিক ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে তেওঁলোকক আমাৰ এই চেগতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনিফাৰ 24।